এই মুহূৰ্তত লৈ আহিছোঁ এইচএছৰ ফলাফলৰ শেহতীয়া আপডেট যে আজি সঁচাকৈ শিক্ষা সংসদে ঘোষণা কৰিব নেকি অতি প্ৰত্যাশিত এইচএছৰ চূড়ান্ত ফলাফল কিয়নো শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰি কৈছিল যে মে মাহৰ প্ৰথম সপ্তাহতেই দিয়া হ'ব এইচএছৰ ফলাফল আৰু আজি হৈছে প্ৰথম সপ্তাহৰ শেষ দিন ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকল চিন্তিত হৈ পৰিছে যে আজি সঁচাকৈ ফলাফল ঘোষণা হ'ব নেকি তো এই খবৰটো আপোনালোকে সবিস্তাৰে জনাৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী আৰু সঠিক খবৰবোৰ সদায় লাভ কৰিব পাৰে প্ৰথমতে আপোনালোকক জনাব বিচাৰো যে আজি এইচএছৰ ফলাফল কোনো পৰ্যায়তে ঘোষণা কৰা নহয় যদিও শিক্ষামন্ত্ৰীয়ে কৈছিলে যে প্ৰথম সপ্তাহতে ফলাফল দিয়া হ'ব কিন্তু এই মুহূৰ্তলৈকে শিক্ষা সংসদে এইচএছৰ ফলাফলৰ তাৰিখ চূড়ান্ত কৰিব পৰা নাই তো আপোনালোকে ইয়াক লৈ চিন্তা কৰিব নালাগে যদি ফলাফলৰ তাৰিখ চূড়ান্ত হয় তেনেহলে এই চেনেলৰ যোগেদি সকলোতকৈ আগতে খবৰটো লাভ কৰিব আৰু ফলাফলৰ কমেও এদিন আগতে আপোনালোকে খবৰটো এই চেনেলৰ যোগেদি পাবলৈ সক্ষম হ'ব ইয়াৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব আৰু এই মুহূৰ্তলৈকে শিক্ষা সংসদে এইচএছৰ ফলাফলৰ তাৰিখ চূড়ান্ত কৰিব পৰা নাই যদিও মই কৈছিলোঁ যে যোৱাকালি আপোনালোকক ইয়াৰ কনফাৰ্মেশ্যনটো ফলাফলৰ চূড়ান্ত তাৰিখটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব পাৰিম কিন্তু যি এপৰ মানুহজনৰ সৈতে মোৰ যোগাযোগ আছিল তেওঁ কালি জনাবলৈ দিছে যে এইচএছৰ ফলাফলৰ চূড়ান্ত তাৰিখটো শিক্ষা সংসদে তেওঁলোকৰ সৈতে শ্বেয়াৰ কৰা নাই কেৱল কালি তেওঁলোকে ফলাফল ঘোষণাৰ বাবে এগ্ৰিমেণ্টটো শিক্ষা সংসদৰ সৈতে বা এইচএছৰ সৈতে পঠুৱাইছে আৰু আজি খুব সম্ভৱত তেওঁলোকে ইয়াৰ কনফাৰ্মেশ্যনটো লাভ কৰিব আৰু কনফাৰ্মেশ্যনটো লাভ কৰিলেই তেওঁ মোক এই ইনফৰমেশ্যনটো শ্বেয়াৰ কৰিব আৰু আপোনালোকক মই লগেই জনাই দিম যদিও মোৰ ইয়াতে প্ৰচণ্ড ধুমুহা আৰু বজ্ৰপাতৰ বাবে কাৰেণ্টৰ প্ৰব্লেম আছে দুদিনৰ পৰা কাৰেণ্ট নাই তথাপিও মই খবৰটো লাভ কৰাৰ লগেই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম যদি ভিডিঅ'ৰ জৰিয়তে দিয়াটো সম্ভৱ নহয় তেনেহ'লে আপোনালোকক এটা পোষ্টৰ জৰিয়তে এই খবৰটো শ্বেয়াৰ কৰিম ইয়াৰ বাবে আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব তেনেহ'লে আপোনালোকে খবৰটো লগেই লাভ কৰিব আৰু এই মুহূৰ্তৰ যিটো চূড়ান্ত খবৰ এইটো হৈছে যে আজি এইচএছৰ ফলাফল কোনো পৰ্যায়তে ঘোষণা কৰা নহয় আৰু ফলাফল ঘোষণাৰ কমেও এদিন আগতে আপোনালোকে এই চেনেলৰ যোগেদি খবৰটো লাভ কৰিব ইয়াৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু মানুহজনৰ সৈতে মোৰ যোগাযোগ হৈছিল কালি তেওঁ কৈছে যে শিক্ষা সংসদে এতিয়ালৈকে ফলাফলৰ তাৰিখটো চূড়ান্ত কৰিব পৰা নাই ইয়াৰ বাবে মই আপোনালোকক খবৰটো শ্বেয়াৰ কৰিবলৈ সক্ষম হোৱা নাই কিন্তু আজি খুব সম্ভৱত ফলাফলৰ তাৰিখটো চূড়ান্ত হৈ পৰিব আৰু চূড়ান্ত হ'লেই আপোনালোকে খবৰটো এই চেনেলৰ যোগেদি লাভ কৰিব আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিব পাৰে তেওঁৰ সৈতে কালি মই কি কথা পাতিছিলোঁ আৰু তেওঁ কি উত্তৰ দিছিলে আপোনালোকে হয়তো ইয়াত প্ৰত্যক্ষ কৰিছে যে তেওঁ কৈছে ৰাইট নাও নো কনফাৰ্মেশ্যন অৰ্থাৎ কালিলৈকে শিক্ষা সংসদে তেওঁলোকৰ সৈতে কোনো কনফাৰ্মেশ্যন শ্বেয়াৰ কৰা নাই বা কোনদিনা ফলাফল দিয়া হ'ব এইটোৰ চূড়ান্ত তাৰিখো শ্বেয়াৰ কৰা নাই ইয়াৰ উপৰিও তেওঁ কৈছে যে ফলাফলৰ তাৰিখ চূড়ান্ত হ'লে বা চূড়ান্ত খবৰটো লাভ কৰিলে তেওঁ মোৰ সৈতে এইটো শ্বেয়াৰ কৰিব ইয়াৰ উপৰিও আপোনালোকে দেখিব এটা জেগাত তেওঁ হিণ্টছ দিছে যে মে বি আফটাৰ 9 অৰ্থাৎ খুব সম্ভৱত 9 মেৰ পিছতে ফলাফল ঘোষণা হ'ব বুলি এটা হিণ্টছ দিছিলে ইয়াৰ লগেই মই তেওঁক সুধিছিলোঁ যে 8 মে অৰ্থাৎ কাইলৈ ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা আছে নেকি যিহেতু একাংশ ৱেবছাইটত আৰু বহু ছাত্ৰ-ছাত্ৰীসকলে এইটো জানিব বিচাৰে তো উত্তৰত তেওঁ কৈছে যে নট চিয়ৰ ৰাইট নাও এতিয়ালৈকে তেওঁলোক চিয়ৰ নহয় বা নিশ্চিত নহয় যিহেতু তেওঁলোকে কনফাৰ্মেশ্যনটো পোৱা নাই আৰু ইয়াৰ লগতে কৈছে যে ফলাফলৰ তাৰিখটো বা কনফাৰ্মেশ্যনটো তেওঁলোকে লাভ কৰিলেই মোৰ সৈতে এইটো শ্বেয়াৰ কৰিব তো আপোনালোকে চিন্তা কৰিব নালাগে ফলাফলৰ তাৰিখটো চূড়ান্ত হ'লেই আপোনালোকে ইয়াৰ খবৰটো এই চেনেলৰ যোগেদি লাভ কৰিব আৰু যদি কাইলৈ ফলাফল দিয়া হয় তেনেহ'লে ইয়াৰ কনফাৰ্মেশ্যনটো আজি আপোনালোকে এই চেনেলৰ যোগেদি লাভ কৰিব আৰু খুব সম্ভৱত ফলাফল কাইলৈ দিয়া হওক বা পৰহি দিয়া হওক ইয়াৰ কনফাৰ্মেশ্যনটো মই আজি লাভ কৰিবলৈ হয়তো সক্ষম হ'ম আৰু সক্ষম হ'লেই আপোনালোকক এই আপডেটটো দি দিম তো আপোনালোকে ইয়াৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিব এই মুহূৰ্তলৈকে যিটো খবৰ এইটো হৈছে যে ফলাফল আজি ঘোষণা কৰা নহয় আৰু কাইলৈ যদি ফলাফল দিয়া হয় তেনেহ'লে ইয়াৰ খবৰটো আপোনালোকে আজি বিয়লি বা ৰাতিৰ ভাগতে লাভ কৰিব